স্মরণ করে কোনো ভয় নথানে বাৰু কোৱাচোন সখী মন পখিলাৰ কোনো হইনো যায় উৰা মাৰে লেখা মন মোৰ কোনোবা অচিন নজনা লেখন তাই ভাবে যদিওবা থাকো মই তোমাৰ লগত মন পখি মোৰ উৰা মাৰে কোনোবা অচিন লৰৰ লগত কেতিয়া আহিব তেওঁ লৈ কুকুলা ঘূৰা কেতিয়া আহিব সেইখন আমি দুয়োখন একেদিনাই জানো দেৱীয়ে তোমাক কোৱা নাছিলে বাৰু অহা বহাগৰ গাজৰ ভূমিকা যিয়ে তোমালোকে সহায় কৰিব লাগে তেনে তোমাৰ স্বামী হ'ব আহিব কেতিয়া সখী আহিব নিশ্চয় আহিব সেইখন তোমাৰ এই যৌৱন সুন্দৰ ৰূপ যাৰ যাবতীয় ব্যাধি খতম কৰিব আহিব অসাধিকে ভাবো মই তেওঁৰে কথা ইমান বয়সৰ মাজত কেতিয়াবা ভাঙৰ মই আত্মবিলোকে উত্তাব নহবা প্ৰেম আৰু যৌৱনৰ মিঠা মানৱতা এও লিখিছে বিধিৰে সবৰে ভাগ্য গতিকে সঁচাকি সপি দিয়া তুমি বিধিৰ কমলত জ্ঞানৰ গৰ্ভৰ কথা কৰিছে বাক্যত শুনিলে তোমাৰ জ্ঞানৰ গৰ্ভৰ কথা তোমাক মোৰ কেনে লাগে জানা কেনে লাগে সখী তুমি কি বাকী বুদ্ধিৰ অনৈক্য আৰু পৰিহাৰ নালাগে কৰিব সখীৰ পৰিচয়তে ৰাখা সীমাবদ্ধ কৰি সখী অস্তাস্থলে দিনমণি কৰিলে বুদ্ধি বলা সখী সন্ধ্যা পূজা আমি কৰো জল তোমাৰ প্ৰিয়জনৰ কথা ভুল মানুহ কৰ্তব্য নিজৰ বলা সখী বলা